শেহতীয়াভাৱে মেৰাপানীত নগাই তাণ্ডৱ চলাইছিল। এবাৰ মেৰাপানীৰ কৃষকক নগাই অশান্তি কৰাৰ পিছত এবাৰ মৰিয়নিত নগাই ৰবৰৰ বাগিচা পাতিছে। আতংকিত হৈ পৰিছে সীমান্তবাসী। নগাই কাটিছে হৈ গ'ল আৰু 2 মাহ মান হৈ গ'ল। এইটো জেগাটো বৰ্ডাৰ উপাৰ বুলি কয়। বিষয় ভেলি নহয়, নাগাজেংকা বাগান। ৰাবাৰ পুলিকেইটা হৈ গ'ল যোৱা সপ্তাহত ৰোৱা। এতিয়া এইকেইটা নগা এই আউচংগাম নগা আমাৰ বাগানৰ মানুহ আহিছিলে হাজিৰা হৈ। এতিয়া ৰোৱা হেৰি হ'ল। ৰাতিপুৱা আৰু 8টা বজাত এনেকা আহে। বন্ধুক চন্ধুক চব লৈ পেলাই আহে। কেইবাজন ডোখৰ আছে নহয় এইবিলাক। এইকেইটা অসমৰ মাটি। আগতে আহিছিলে নে বেটেলিয়নকেইটা, আজিকালি নাহে। এতিয়া নগাই পুলি ৰুলে। এই লবৰ জুই জ্বলাইছিলে, হাবি কাটি পেলাই আকৌ জুই জ্বলাই পেলাই ৰুইছে এতিয়া। তেনেকা হিচাপত ৰিজাৰ্ভত আছিল, জগাই দিলে বহুত ৰবাৰ পুলি লগাইছিলে। নগাই দখল কৰিলে আৰু আগতে বি এনেকাই হৈছিলে। এইকেইটা মানুহ যে আমাৰ এই বাগানৰ মানুহকেইটা চব কাটিছিলে, হাবি জংঘল আৰু ধান বি সিঁচিছিল, ইমান হৈ গৈছিল। তাৰপিছত আগতে সিহঁতে সেই ভিতৰ ফালৰ পৰা আহি পেলাই কোৰ দাও চব লৈ গ'ল আমাৰ, কাঢ়ি লৈ গ'ল। আৰু এই বস্তি মাতিছিলে, বস্তিত আমি নগলো। তাৰপিছত এটা লিডাৰ আছিলে, তাক একদম মালি আমাৰ অসমৰে, আমাৰ ককাহে লাগে। একদম মুক্তমত জেলত দি দিলে। এনেকা হৈ পেলাই আগতে হৈছিলে এইটো ঘটনা।